ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি সমাগত পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে সকলোবোৰ প্ৰাৰ্থীৰ মাজত আৰম্ভ হৈছে কুচকাৱাজ তাৰ মাজতে মনোনয়নৰ অন্তিম তাৰিখ ঘোষণা কৰা হৈছে লৈ আহিছোঁ সবিশেষ ৰাজ্যজুৰি আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছে ২৭খন জিলাত প্ৰাৰ্থীৰ মাজত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১১ এপ্ৰিল ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ২ মে'ত দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠিত হ'ব ৭ মে'ত আৰু ইতিমধ্যে এই ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰা হৈছে পুনৰবাৰ জনাইছোঁ ১১ মে'ত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সোতৰ এপ্ৰিল মনোনয়নৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন নামনি আৰু মধ্য অসমত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পুনৰবাৰ জনাইছোঁ ৰাজ্যজুৰি আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ আৰম্ভ হৈছে ২৭খন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১১ এপ্ৰিল বুলি ঘোষণা কৰা হৈছে ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ২ মে'ত আৰু ৭ মে'ত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন লগতে ১১ মে'ত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইতিমধ্যে বিভিন্ন প্ৰাৰ্থীৰ মাজত এইবাৰ কুচকাৱাজ আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ এটি গুৰুত্বপূৰ্ণ তাৰিখ ১৭ এপ্ৰিল মনোনয়নৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ বুলি ঘোষণা কৰিছে লগতে উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন লগতে নামনি আৰু মধ্য অসমত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পুনৰবাৰ জনাইছোঁ ৰাজ্যজুৰি ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে প্ৰাৰ্থীসকলৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ২৭খন জিলাত ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে প্ৰাৰ্থীৰ মনোনয়নৰ দাখিল যি অন্তিম তাৰিখ ১১ এপ্ৰিল বুলি ঘোষণা কৰা হৈছে ৰাজ্যত দুটা পৰ্যায়ত এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ২ মে'ত ৭ মে'ত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন লগতে ১১ মে'ত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল এইবাৰ ১১ মে'ত এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব তাকে লৈ এইবাৰ প্ৰাৰ্থীসকল আৰম্ভ কৰিছে নিজৰ যুঁজৰ বাবে সাজু হৈছে যেন এইবাৰ পঞ্চায়ত নিৰ্বাচনত যেন এইবাৰ উৎকণ্ঠা বাঢ়ি পৰিছে ৰাইজৰ মাজত পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৭ এপ্ৰিল বুলি ঘোষণা কৰিছে লগতে উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন লগতে নামনি আৰু মধ্য অসমত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই লৈ এইবাৰ প্ৰাৰ্থীসকলৰ মাজত ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে আৰু ২৭খন জিলাত ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে প্ৰাৰ্থীসকলে কমিশন টু ডিসাইড কৰিছে that কাইলে পৰা ৩/৭/২০২৫ পৰা আপোনাৰ নমিনেশ্যন প্ৰাৰম্ভ হ'ব নমিনেশ্যন ফাইলিং ১১ বজাৰ পৰা ৩ বজালৈ ১১ তাৰিখলৈ হ'ব ৬ তাৰিখ যে দেওবাৰ আছে সেইটো বাদ দি স্ক্ৰুটনি হ'ব ১২ এপ্ৰিল ডেট অফ পাব্লিকেশ্যন অফ ভ্যালিডলি নমিনেটেড ক্যান্ডিডেট যে আছে স্ক্ৰুটনি পাছত সেইদিনাতে ডিক্লেয়াৰ কৰা হ'ব বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছোঁ ১৭ এপ্ৰিল ডেট অফ পাব্লিকেশ্যন অফ কণ্টেষ্টিং ক্যান্ডিডেট সেইদিনাই 17 এপ্ৰিলতো হ'ব ইলেকশ্যনটো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ
कचार हेलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार गोवालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नौगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुआ पर गधूली 4:30 सेकेंड फेज इलेक्शन आसे 7-5 7th मे 2025 रातिपुआ 8:30 पर 4:30 डेट एंड टाइम ऑफ रिपोर्ट जदि दरकार होए फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड सेकेंड फेज करने आसे 9th मे 2025